আমি ধন সম্পত্তি গোটাৰ নামত আমি সময়বিলাক নষ্ট কৰোঁ, কিন্তু আমি আমাৰ আচল সম্পত্তি, আমাৰ ল'ৰা ছোৱালীক, আমাৰ সন্তানক এটা ভাল সংস্কাৰ দিবলৈ পাহৰি যাওঁ, হয়নে? ভাল জ্ঞান দিবলৈ পাহৰি যাওঁ, হয়নে? কাৰণ আমি ভৌতিক বস্তুবিলাক, আমাক ধন লাগে, সম্পত্তি লাগে, হয়নে? আমাৰ ল'ৰা ছোৱালীক যাতে সুখত থাকিব পিছত। কিন্তু যাৰ কাৰণে আমি পইচা উপাৰ্জন কৰিছোঁ, যাৰ কাৰণে আমি অপকৰ্মত লিপ্ত হৈছোঁ, বেয়া কৰ্মত লিপ্ত হৈছোঁ, সেই ল'ৰা ছোৱালী যদি বেয়া হৈ যায়, সেই ল'ৰা ছোৱালীয়ে ধন সম্পত্তি নষ্ট কৰি দিয়ে আৰু আমাক বৃদ্ধ অৱস্থাত যদি ঘৰৰ পৰা বাহিৰ উলিয়াই দিয়ে, তেতিয়াহ'লে আমাৰ সেই সময়কণ অবাবত নষ্ট কৰা হ'ল। চিন্তা কৰক একবাৰ। আজি আমি নিজৰ শৰীৰটোৰ বাবে আমি অকণো সময় উলিয়াব পৰা নাই যে মই শৰীৰটোক অকণমান সময় দিওঁ, এক্সাৰচাইজ কৰোঁ। কিন্তু কালি যেতিয়া জটিল ৰোগত পৰি যাম, তেতিয়া যিখিনি টকা পইচা সম্পত্তি গোটাইছিলোঁ, সেই টকা পইচা সম্পত্তি সেই জটিল ৰোগত দিওঁতে যদি শেষ হৈ যায়,